মামা নাহিলে কিন্তু এই ভাগিন আপোনালোকৰ থাকিব। এই ভাগিনে আপোনালোকক এই তিনিচুকীয়া সমষ্টিৰ কাৰণে সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰিব। যে লগৰ মাজতে ই মুছলিম, ই হিন্দু, ই শিখ, ই ইছাই এইবিলাক কথা আহিবলৈ ধৰিলে। যোনদিনাখনে মোক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব, তিনিচুকীয়াখনক লৈ মোক কিছু সপোন আছে। সৰ্বপ্ৰথমে সকলো সংবাদ কৰ্মীলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। যিহেতু আপোনালোকে জ্ঞাত, যোৱাকালি আমাৰ কংগ্ৰেছ দলে মোৰ তিনিচুকীয়া সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আৰু মই আপোনালোকৰ জৰিয়তে আমাৰ দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, আমাৰ APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আদি কৰি সকলোকে মই মোৰ ফালৰ পৰা অন্তৰ নিবিড় কোণৰ পৰা ধন্যবাদ জনাইছো যে মোক এই তিনিচুকীয়া সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে। আৰু মই নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ আগতে মই বহুতো সংবাদ মাধ্যমৰ আগত কৈছিলো যে যোনদিনাখনে মোক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব, তিনিচুকীয়াখনক লৈ মোৰ কিছু সপোন আছে, কিছু কৰিবলগীয়া মোৰ মনত ইচ্ছা আছে। মোৰ মনত আজি সৰুৰে পৰা মানে যেতিয়াৰ পৰাই মই বুজা হৈছো তেতিয়াৰ পৰা মোৰ তিনিচুকীয়াখনলৈ মোৰ কিছুমান সপোন আছিল আৰু ৰাজনৈতিক ক্ষেত্ৰত ভৰি দিয়াৰ লগে লগে সেই সপোনবিলাক আৰু অধিক বাঢ়িবলৈ ধৰিলে। আৰু মোৰ বিশ্বাস যদি তিনিচুকীয়া সমষ্টিৰ ৰাইজে মোক এইবাৰ এই সমষ্টিটোৰ পৰা জয়যুক্ত কৰি পঠায়, মই তিনিচুকীয়াখন এখন সৰ্বাংগীন সুন্দৰ সমষ্টি গঢ়ি তুলিম বুলি মোৰ বিশ্বাস, মই কৰিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। কথা হ'ল আমাৰ তিনিচুকীয়া সমষ্টিটো বিভিন্ন ভাষা ভাষী ধৰ্মাধৰ্মীৰ লোকৰ এটা সমষ্টি। হিন্দু, মুছলিম, শিখ, ইছাই সকলো আমি একেলগে বসবাস কৰোঁ। যেতিয়া আমি স্কুলত পঢ়িছিলো তেতিয়া কোন হিন্দু, কোন মুছলিম, কোন শিখ, কোন ইছাই আমি নাজানিছিলো। কিন্তু যেতিয়া আমি ডাঙৰ হলো, যেতিয়া বিজেপি চৰকাৰখন আহিলে, তেতিয়া এনেকুৱা হ'ল যে লগৰ মাজতে ই মুছলিম, ই হিন্দু, ই শিখ, ই ইছাই এইবিলাক কথা আহিবলৈ ধৰিলে। তো মই এই আমাৰ যিখন চৰকাৰ আমাৰ গৌৰৱ গগৈ বৰ অসম গঢ়িবলৈ যিটো তেওঁ এটা সপোন ৰচিছে, এই বৰ অসমত আমি বিচাৰিছো যে আমি সকলোৱে একেলগে হিন্দু, মুছলিম, শিখ, ইছাই, জৈন সকলো আমি মিলিজুলি থাকিব লাগিব, সকলোৱে হাতে হাত ধৰি আগবাঢ়ি যাব লাগিব। মোৰ এই তিনিচুকীয়া সমষ্টিটোলৈ বিশেষকৈ মোৰ মনৰ কিছু কথা আছে, মই আপোনালোকক ব্যক্ত কৰিব বিচাৰিছো। আজিকালি আগতে কি আছিলে যে কোনোবা কাজিয়া হলে ৰাম আৰু ৰহিমৰ মাজত কাজিয়া হৈছিলে, কিন্তু এতিয়া দেখা যায় ৰাম আৰু ৰহিম যেতিয়া কাজিয়া লাগে হিন্দু মুছলিম কৰিব যায়, মানে কমিউনেল তেওঁলোকে এখন কমিউনেল কাজিয়া মানে গোষ্ঠীগত সংঘৰ্ষ এতিয়া লগাবলৈ বিচাৰে। এই গোষ্ঠীগত সংঘৰ্ষটো মই তিনিচুকীয়া সমষ্টিৰ পৰা মই আঁতৰাব বিচাৰো। যদি ৰাইজে মোক ইয়াৰ পৰা নিৰ্বাচিত কৰি পঠিয়াই, প্ৰথম কামেই হ'ব মোৰ তিনিচুকীয়া সমষ্টিটোত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোকে মিলা প্ৰীতি চেনেহ চদাই ৰখা। আৰু আগতে যি আছিলে, আমি ৰাম যদি ৰহিমে কাজিয়া লাগিছিলে, ৰাম ৰহিমে কাজিয়া লাগিছিলে, এইটো হিন্দু মুছলিমৰ কাজিয়া নাছিলে। এতিয়া কি হৈছে, ৰাম ৰহিম লাগি গ'লে গোষ্ঠীগত এই গোষ্ঠীগত সংঘৰ্ষ মই আঁতৰাব বিচাৰো। আৰু তিনিচুকীয়াখন যে আপোনালোকে জানে বাণিজ্যিক চহৰ, ইয়াৰ প্ৰত্যেক জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ ঘৰ পৰিয়াল চলাবলৈ তেওঁলোকে নিজৰ নিজৰ দোকান পোহাৰ চলাই তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। তো বিশেষকৈ মই মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলৰ কথাই কওঁ, তেওঁলোকে বেপাৰ বাণিজ্য আমাৰ তিনিচুকীয়া টাউন অঞ্চলত কৰে। তো তেওঁলোকৰ কাৰণে মোৰ ইচ্ছা আছে যে যিসকলে ইয়াত বেপাৰ বাণিজ্য কৰিছে তেওঁলোকক যাতে কোনো এনেকুৱা দালাল চক্ৰই হওক বা কোনো এনেকুৱা দুষ্ট চক্ৰই হওক, তেওঁলোকে যাতে সেইসকলক দম দাদাগিৰি আৰু নচলিব তিনিচুকীয়াত। মই যোনদিনাখন MLA হৈ যদি হওঁ, তিনিচুকীয়াত দম দাদাগিৰি কোনো ইলিগেল হ'ব মই নিদিওঁ। সকলোৱে ভালভাৱে এটা সুস্থ পৰিৱেশ মই ইয়াত গঢ়িব বিচাৰো। মাৰোৱাৰীসকলৰ কাৰণে তেওঁলোকে দোকান দিয়ে, তেওঁলোকৰ যদি ইলিগেল কৰিছে, যিসকলে ইলিগেল কৰিছে তেওঁলোকৰ বেলেগ কথা, যিসকল লিগেল কৰি তেওঁলোকে দোকান পোহাৰ কৰি আছে, ফেক্টৰী চলাই আছে, তেওঁলোকক যাতে কোনো দুষ্ট চক্ৰই দম দাদাগিৰি ধমকি দি যাতে তেওঁলোকক ইয়াৰ পৰা খেদি নপঠিয়ায়, তেওঁলোকৰ ছেফটিৰ কাৰণে মই কাম কৰিম। বিশেষকৈ বেংগলী সমাজৰ কাৰণে এটা মোৰ আছে, যেতিয়া মই অলিয়ে গলিয়ে ঘূৰিছো 15টা ৱাৰ্ডত দেখিছো বেংগলী আমাৰ যি হ'ল, মই তেওঁলোকক কওঁ বংগভাষী অসমীয়া,
আমি প্ৰত্যেকেই অসমীয়া কোনোবা বংগভাষী অসমীয়া আছে হিন্দীভাষী অসমীয়া নেপালী ভাষী অসমীয়া আমি প্ৰত্যেকেই অসমীয়া বংগভাষী অসমীয়াসকল মই যেতিয়া গৈছো 15টা ৱাৰ্ডত তেতিয়া দেখো বংগভাষী বহুত দুখীয়া দুখীয়া লোক আছে তেওঁলোকে মোৰ এটা তেতিয়া মই ঘূৰিছো ৱাৰ্ড বিলাকত মোৰ মনত এটা ইচ্ছা প্ৰকাশ গ'ল যে মই এইসকলৰ কাৰণে কি কৰিব পাৰিম তেতিয়া মই ভাবিলো যে মই এইসকলৰ কাৰণে বহুতো এতিয়া দুখীয়া দুখীয়া ল'ৰা ছোৱালী আছে মাক বাপেকে তেওঁলোকক বিয়া কৰাবলৈ বিয়া পাতিবলৈ মানে স্থান নাই মানে সৰু সৰু গলি সৰু সৰু ঘৰ মই যদি তিনিচুকীয়া সমষ্টি ৰাইজে মোক ইয়াৰ পৰা বিধায়ক কৰি পঠায় মোৰ প্ৰথম কামেই হ'ব বংগভাষী অসমীয়া আৰু হিন্দীভাষী অসমীয়াৰ কাৰণে এটা মেৰিজ হল গঢ়া সেই মেৰিজ হল সম্পূৰ্ণ আমাৰ চৰকাৰৰ ফালৰ পৰা থাকিব সেই মেৰিজ হলত বিবাহ ভৱনত সম্পূৰ্ণ সুবিধা থাকিব খোৱাৰ পৰা আদি কৰি তেওঁলোকৰ বিবাহৰ পৰা আদি কৰি সম্পূৰ্ণ দায়িত্ব মোৰ থাকিব দুখীয়া মানুহ ছোৱালীজনীৰ দায়িত্ব মোৰ ফালৰ পৰা মই তেওঁলোকৰ বিয়া কৰাম বুলি ভাবিছো সেই পৰিয়ালৰ হিন্দু ভাষী অসমীয়াই হওক বা বেংগলী ভাষী অসমীয়াই হওক মোৰ ফালৰ পৰা মই তেওঁলোকক মানে এটা সুবিধা কৰিম বুলি ভাবিছো তেওঁলোকৰ বিয়াৰ কাৰণে মই চিন্তা কৰিছো আৰু সেই বিবাহ ভৱনটোত বিয়া হোৱাৰ উপৰিও সেই বেংগলী সম্প্ৰদায়ৰ বংগভাষী মানে যিসকল অসমীয়া আছে তেওঁলোকৰ কি ৰীতি নিবাজ কৃষ্টি সংস্কৃতি এটা মিউজিয়াম টাইপ তেওঁলোকৰ কাৰণে কৰিম আৰু ঠিক এই হিন্দু ভাষী অসমীয়াসকল হিন্দুসকল আমাৰ নুনীয়া জাতি আছে বা লোহাৰ জাতি কালুৱাৰ জাতি এনেকে অনেক জাতি আছে লুণীয়া জাতিয়ে নিজৰ এটা ঐতিহ্য আছে তেওঁলোকক সেই তেতিয়া টাইমতে ৰজাই অনা সেই তেওঁলোকৰ যিসকল আমাৰ হিন্দী ভাষী অসমীয়া আছে তেওঁলোকৰ কাৰণে এটা মিউজিয়াম কৰি ভাবিছো য'ত তেওঁলোকৰ কৃষ্টি সংস্কৃতি থাকিব তেওঁলোকৰ ৰীতি নিবাজখিনি থাকিব খান পান তেওঁলোকে কেনেকে খায় কি পিন্ধে কি কৰে এই গোটেইখিনি তেওঁলোকৰ থাকিব এইখিনি মই কৰিব বিচাৰিছো আজিলৈকে এনেকুৱা চিন্তাধাৰা মই দেখা নাই তিনিচুকীয়াত বিশেষকৈ বংগভাষী অসমীয়া আৰু হিন্দী ভাষী অসমীয়াৰ কাৰণে মই এইখিনি কাম কৰিব বিচাৰিছো আৰু গাঁওসমূহত মই দেখিছো আৰু কথা থাকি গৈছে আমাৰ 15টা ৱাৰ্ড দেখিছো এতিয়া আমাৰ বহুত নিবনুৱা আছে নিবনুৱাসকল কি কয় এতিয়া আমাৰ 15টা ৱাৰ্ড যেটো সাপোজ আজি 1 নম্বৰ ৱাৰ্ডত কিবা এটা কাম আহিলে এই 1 নম্বৰ ৱাৰ্ডত যদি কোনোবা নিবনুৱা আছে সেই নিবনুৱাখনে সেই 1 নম্বৰ ৱাৰ্ডটো কাম কৰিব আজি যদি 15 নম্বৰ ৱাৰ্ডত কিবা কাম আছে সেই 15 নম্বৰ ৱাৰ্ডত যদি কোনোবা নিবনুৱা আছে সেই নিবনুৱা কিটা সেই 15 নম্বৰ ৱাৰ্ডত কাম কৰিব কোনো বেলেগ এটা ৱাৰ্ডৰ পৰা আহি বেলেগ এটা কাম কৰি নহব আমাৰ বহুতো নিবনুৱা আছে প্ৰত্যেকটো ৱাৰ্ডতে আমাৰ যুৱ সমাজ আছে যুৱ শক্তি আছে তেওঁলোকে কাম কৰিব তেওঁলোকে মই বিচাৰো নিজৰ নিজৰ ৱাৰ্ডত তেওঁলোকে নিজে নিজে কাম কৰিব কাৰণ নিজৰ ৱাৰ্ডৰ কথা তেওঁলোকে নিজে বেছি ভালকে বুজি পাব আনতকৈ আৰু ৱাৰ্ডৰ তাৰপৰা গাঁওসমূহতো ঠিক তেনেদৰেই গাঁৱত যিসকল নিবনুৱা যুৱক আছে সেই নিবনুৱা যুৱকসকলক প্ৰকৃত যিসকল খাটি খোৱা লোক আছে তেওঁলোকক যদি আমি চৰকাৰী সুবিধাসমূহ দিব পাৰো যিসকলে ধৰক খেতি কৰিব বিচাৰে মিল পালন কৰিব বিচাৰে আজি দেখিছো চৰকাৰে উচ্ছেদ কৰিছে ঠিকেই সেই উচ্ছেদৰ মাটিবোৰ কাক দিছে সেই উচ্ছেদৰ মাটিবোৰ আদানী আম্বানীক দিছে কিন্তু মই বিচাৰো আমাৰ যদি চৰকাৰী ভূমি আছে সেই গাঁওসমূহত সেই আমাৰ থলুৱা তাৰ নিবনুৱাসকলে সেই গাঁওসমূহত তেওঁলোকে খেতি কৰিব তেওঁলোকে নিজৰ জীৱন নিৰ্বাহৰ কাৰণে আমি চৰকাৰে যি সুবিধা দিম তেওঁলোকে সেই মাটিসমূহ তেওঁলোকে কৰিব পাৰিব আৰু ইচ্ছা আছে প্ৰত্যেক নামঘৰ প্ৰত্যেকখন গাঁৱতে নিজৰ নিজৰ কৃষ্টি সংস্কৃতি আছে মই বিচাৰো প্ৰত্যেকটো নামঘৰ এটা চৌহদত এই গাঁৱৰ কৃষ্টি সংস্কৃতি যিখিনি আছে সেইখিনি এটা সংগ্ৰহালয় কৰিম গাঁৱলৈ সেইখিনি আছে বাগানৰ প্ৰতি আছে মোৰ ইচ্ছা আছে আজি বাগানৰ ল'ৰা ছোৱালী উঠি আহিছে বাগানৰ ল'ৰা ছোৱালী আজি ডেটত খুব আগবঢ়া পঢ়া শুনাৰ ক্ষেত্ৰতো তেওঁলোকে আগবাঢ়িছে কিন্তু বাগানৰ স্বাস্থ্য ক্ষেত্ৰতে হওক বা স্কুলৰ ক্ষেত্ৰতে হওক শিক্ষা ক্ষেত্ৰত আমাৰ চৰকাৰে যিখিনি তেওঁলোকে ইস্তেহাৰত আমাৰ আহিব পৰৱৰ্তী ইস্তেহাৰত নিৰ্বাচনী ইস্তেহাৰত সেইখিনি মই কম কিন্তু বিশেষকৈ মই দেখিছো যেতিয়া আমি বাগান ফুৰো সৰুতে মোৰো বন্ধু মোৰ বাগানতে ডাঙৰ হোৱা মোৰ ককাৰতলিত আমাৰ যিখন বাগান আছে সৰু সুৰাকৈ তাতো মোৰ লগৰ ধীৰেন বুলি এজন মোৰ বাগানৰ ল'ৰা আছিলে তাৰ লগত যেতিয়া আমি ডাঙৰ দীঘল হওঁ বাগানলৈ যেতিয়া আমি যাওঁ তো বাগানত দেখো ল'ৰা ছোৱালীবিলাকে খেলে মানে ধেনুকাৰ মাৰি তেওঁলোকে খুব ভাল পায় তো দেখিছো তেওঁলোকৰ ধেনুকাৰ সেইটো মই ভাবিছো বাগানৰ ল'ৰা ছোৱালীসকলৰ কাৰণে এই আৰ্চাৰী যিটো আপোনাৰ কি কয় খেল আৰ্চাৰী খেলৰ মই ভাবিছো একোখন আৰ্চাৰী খেলৰ কাৰণে ষ্টেডিয়াম কয় নে কি কয় এইটো ষ্টেডিয়ামো হ'ব চাগে প্লেগ্ৰাউণ্ড তেনেকুৱা প্ৰত্যেকখন বাগানতে মই কৰিম বুলি মোৰ ইচ্ছা যিমান মোৰ সমষ্টিৰ আণ্ডাৰত পৰিব
সেই বাগানৰ ল'ৰা খেলৰ ক্ষেত্ৰত যাতে তেওঁলোক আগবাঢ়ি যাব পাৰে, যিটো খেলত তেওঁ পাকৈত, তেওঁলোকে ধনুকাৰ মাৰি ভাল পায়, ধনুকাৰ তেওঁলোকে এইমটো ভাল। এই আৰ্চাৰী ক্ষেত্ৰত মই বাগানৰ ল'ৰা ছোৱালীৰ কাৰণে আৰ্চাৰী সেই মানে প্লেগ্ৰাউণ্ড মই কৰিবলৈ বিচাৰিছো। আৰু অনাগত দিনত যেনেকৈ মোৰ তিনিচুকীয়া ৰাইজে ক'ব যে এইটো হলে ভাল হ'ব, এইটো হলে বেয়া হ'ব, মই সেই তেনেকৈ ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি মই তিনিচুকীয়া সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে মই কাম কৰিম বুলি মই ভাবিছো। আৰু সেইদিনাখন মই দেখিছো তিনিচুকীয়া সমষ্টিলৈ আপোনাৰ বিজেপিৰ যিজন আমাৰ মুখ্যমন্ত্ৰী মামা অহা কথা আছিলে, তো মামা নাহিলে, কিন্তু আপোনালোকে এই ভাঞ্জা আছে তিনিচুকীয়াত, এই ভাঞ্জাই তিনিচুকীয়া সমষ্টিৰ কাৰণে উন্নতি কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছো। এই ভাঞ্জাই তিনিচুকীয়া সমষ্টিৰ কাৰণে আপোনালোকে সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰিব। সকলো জাতি, সকলো ধৰ্ম, সকলো ভাষা ভাষী একগোট কৰি মই আগবাঢ়িম। ইয়াত সকলো সম উন্নয়ন, সম অধিকাৰ, সম মৰ্যাদা থাকিব। তো আপোনালোকে এইবাৰ এই নিজৰ ল'ৰাটোক বিশ্বাস কৰক। মোৰ কাৰণে আপোনালোকে কোনো ভোটাৰ নহয়, মোৰ কাৰণে আপোনালোকে কোনো সাধাৰণ জনতা নহয়, মোৰ কাৰণে আপোনালোক হ'ল, মই আপোনালোকৰ কাৰণে আপোনালোকৰ ল'ৰা, আপোনালোকৰ ভতিজা, কাৰোবাৰ কাৰণে দাদা, কাৰোবাৰ কাৰণে মই ভাই। এই ভাই, এই ভতিজাটোক, এই ভাগিনটোক, এই মামা নাহিলে কিন্তু এই ভাগিন আপোনালোকৰ থাকিব। এই ভাগিনে আপোনালোকক এই তিনিচুকীয়া সমষ্টিৰ কাৰণে সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰিব। ধন্যবাদ।